নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 23 মাৰ্চত অনুষ্ঠিত হ'ব লগা আসাম পুলিচ এবিউবি ৰিটেন পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আসাম হিষ্ট্ৰী কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আহিছো তো যিসকলৰ কাট অফ লিষ্টত নাম আহিছে অৰ্থাৎ আপোনালোকৰ যিসকলৰ 23 তাৰিখে এক্সাম আছে তেওঁলোকৰ বাবে এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব পাৰে সেয়ে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক প্ৰথম প্ৰশ্নটো কি দিছে চাওক আহোম সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল হু ফাউণ্ডেড দা আহোম এম্পায়াৰ তো এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ৰাইট আনসাৰটো অপচন বি চুকাফা ঠিক আছে চাওলুং চুকাফাই আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে দিহিঙীয়া ৰজা বুলি কাক কোৱা হয় হু ইজ কল্ড দা কিং অফ দিহিঙীয়া তো এইটো হৈছে অপচন এ চুহুংমুং চুহুংমুঙকে দিহিঙীয়া ৰজা বুলিও কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে প্ৰথম বৰপাত্ৰ গোহাঁই হিচাপে কাক নিযুক্তি দিয়া হৈছিল হু ৱাজ এপইণ্টেড এজ দা ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন সি কনচেং ঠিক আছে কনচেঙক প্ৰথম বৰপাত্ৰ গোহাঁই হিচাপে নিযুক্তি দিয়া হৈছিল নেক্সট কোৱেশ্চনটো চাওক অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয় হু ইজ কল্ড দা নেপোলিয়ন অফ আসাম তো ইয়াতে অপচন কেইটা দিয়া আছে সুখামফা সুৰামফা কনচেং নে চুহুংমুং তো এই কোৱেশ্চনটোত অলপ খেলিমেলি পাইছো মই আনসাৰটো সঠিককৈ গম পোৱা নাই তো যদি আপোনালোকৰ কোনোবাই জানে ইয়াৰ আনসাৰটো কমেন্ট কৰি জনাবচোন আমি নেক্সট ভিডিঅ'ত লাগিলে এটো আমি আকৌ ডিসকাস কৰি দিম ঠিক আছে তো প্ৰশ্নটো আছে কি যে হু ইজ কল্ড দা নেপোলিয়ন অফ আসাম অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয় সো আপুনি আপোনালোক ইনে ভুলকৈ উত্তৰ কৈ নিদিও যদি কোনোবাই জানে কমেন্টত জনাই দিব নেক্সট ভিডিঅ'ত মই এই কোৱেশ্চনটো আকৌ আলোচনা কৰি দিম নেক্সট কোৱেশ্চনটো আগবাঢ়ো বকতাৰ পৰা গড়গাঁৱলৈ ৰাজধানী কোনে স্থানান্তৰ কৰিছিল হু মুভ দ্য কেপিটেল ফ্ৰম বকতা টু গড়গাঁও ঠিক আছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ সুক্লেংমুং ঠিক আছে সেই কাৰণে সুক্লেংমুঙক গড়গড় ৰজা বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে প্ৰতাপ সিংহৰ আহোম নাম কি হোৱাট ইজ দা আহোম নেম অফ প্ৰতাপ সিংহ ইম্পৰ্টেন্ট প্ৰশ্ন হয় ৰাইট আনসাৰটো হৈ যাব অপচন সি সুচেনফা ঠিক আছে সুচেনফাকে প্ৰতাপ সিংহৰ আহোম নামটো হৈছে সুচেনফা নেক্সট কোৱেশ্চনটো চাওক প্ৰথম বৰবৰুৱা কোন আছিল হু ৱাজ দা ফাৰ্ষ্ট বৰবৰুৱা তো এইটো হৈ যাব অপচন সি মুমাই তামুলী ঠিক আছে মুমাই তামুলীয়ে প্ৰথম বৰবৰুৱা আছিল নেক্সট কোৱেশ্চনটো চাওক কোনজন আহোম ৰজাৰ ৰাজত্বকালত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং ডিড মিৰ্জুমলা ইনভেড আসাম তো ইয়াৰ ৰাইট আনসাৰটো অপচন ডি জয়ধ্বজ সিংহ বন্ধুসকল মনত ৰাখি দিব জয়ধ্বজ সিংহৰ ৰাজত্বকালত মিৰ্জুমলাই অসমত আক্ৰমণ কৰিবলৈ আহিছিল নেক্সট কোৱেশ্চনটো হৈছে হৰাইঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল ইন হুইচ ইয়াৰ ৱাজ দ্য বেটেল অফ চৰাইঘাট ফট তো ৰাইট আনসাৰটো অপচন বি 1671 1671 চনৰ মাৰ্চ মাহত ঠিক আছে 1671 চনৰ মাৰ্চ মাহত হৰাইঘাটৰ ৰণ সংঘটিত হৈছিল আৰু এই যুদ্ধটো বা এই ৰণটো আহোম আৰু মোগলৰ মাজত হৈছিল এটো আপোনালোকৰ পৰীক্ষাটো দিব পাৰে যে হৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল তো এটো যাব মোগল এণ্ড আহোম নেক্সট কোৱেশ্চনটো হৈছে লৰা ৰজা বুলি কাক কোৱা হয় হু ইজ কল্ড দ্য লৰা ৰজা কিং তো এটো হৈ যাব অপচন এ চুলিকফা ঠিক আছে চুলিকফা কি লৰা ৰজা বুলি কোৱা হয় নেক্সট কোৱেশ্চন জয়মতী কাৰ পত্নী আছিল হুজ ওয়াইফ ৱাজ জয়মতী মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন ডি সুপাতফা ঠিক আছে সুপাতফা মানে সুপাতফা বুলিও নাহিব পাৰে আপোনালোকৰ যদি সুপাতফা আহিলে এটো দিব আৰু যদি আহে গদাপানী কোঁৱৰ তেতিয়া আপোনালোকে গদাপানী কোঁৱৰ দিব ঠিক আছে গদাপানী কোঁৱৰৰ আহোম নাম আছিল সুপাতফা তো হৈ যাব গদাপানী কোঁৱৰ বা গদাধৰ সিংহ এনেকৈ আহিব পাৰে সো নেক্সট কোৱেশ্চনটো চাওক ৰংপুৰত কোনে ৰাজধানী স্থাপন কৰিছিল হু এষ্টাব্লিছ হিজ কেপিটেল এট ৰংপুৰ তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন সি ৰুদ্ৰসিংহই ৰংপুৰত ৰাজধানী স্থাপন কৰিছিল আৰু চনটো আছিল 1707 চনত ঠিক আছে 1707 চনত ৰুদ্ৰসিংহই ৰংপুৰত ৰাজধানী স্থাপন কৰিছিল তো নেক্সট কোৱেশ্চনসমূহ ডিসকাস কৰাৰ আগতে আপোনালোক এটা কথা জনাই তো আপোনালোকে যদি নিজৰ প্ৰেক্টিছটো কিমান হৈছে চেক কৰিব বিচাৰে
বা আপোনালোকে জানিব বিচাৰে যে আমাৰ প্ৰেক্টিছটো কিমান আছে আমি চাওঁ তো আমি আপোনালোকৰ বাবে এখন মক টেষ্ট লৈ আহিছোঁ মক টেষ্টখনত জিকে সায়েন্স ইংলিছ মেথছ ৰিজনিং এই গোটেইকেইটা ইনক্লুড কৰা হৈছে আৰু মাত্ৰ মক টেষ্ট পিডিএফটোৰ প্ৰাইচ আমি একদম কম ৰাখিছোঁ 29 টকা 29 টকাত আপোনালোকে এই গোটেই সাবজেক্টবিলাকৰ মক টেষ্ট পাব আৰু লগতে এনসাৰ শীটখিনিও তাৰ লগতে ইনক্লুড কৰা আছে মানে তাৰ পিডিএফটোৰ তলতে দিয়া হৈছে তো যদি প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে আসাম পুলিচৰ মক টেষ্টটো লাগে কাৰণ এক্সাম আহি পালেহি মক টেষ্টটো যদি দিছে তেতিয়া গম পাব যে মোৰ ইমানকেইটা প্ৰশ্ন শুদ্ধ হৈছে আৰু প্ৰিপাৰেচন অলপ কৰিব লাগিব তো যি কেইদিন আছে আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব আৰু যদিও কাবাৰ ফুল সাবজেক্ট থকা পিডিএফ লাগে তেতিয়াও পাই যাবগে মাত্ৰ 75 টকা এটোৰ মূল্যটো তাতে অল সাবজেক্ট ইনক্লুড কৰা আছে যদি আপোনালোকে এই কেদিনত খুব ভালকে পঢ়িব বিচাৰে তেতিয়া সেইখন পিডিএফ আপোনালোকে লৈ ল'ব পাৰে খালি স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব তো চাওক নেক্সট কোৱেশ্চনটো কি দিছে আহোমৰ শ্ৰেষ্ঠ ৰজা কোন আছিল হু ওয়াজ দা গ্ৰেটেষ্ট কিং অফ দা আহোমস তো শ্ৰেষ্ঠ ৰজা যদি সুধে আপোনালোকে আহোমৰ তেতিয়া হৈ যাব অপচন এ ৰুদ্ৰসিংহকে আহোমৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় আখ্যা দিয়া হয় নেক্সট চাওক লতাকটা ৰণ কাৰ সময়ত সংঘটিত হৈছিল during whose time did the battle of Lotakota take place তো নকলে এটো হৈ যাবগে অপচন ডি ৰাজেশ্বৰ সিংহ ঠিক আছে ৰাজেশ্বৰ সিংহৰ দিনতে লতাকটা ৰণ হৈছিল নেক্সট চাওক কেপ্টেইন ওয়েলছ তো কেন্টেইন হৈছে কেপ্টেইন হ'ব লাগিছিল ঠিক আছে কেপ্টেইন ওয়েলছে কাৰ অনুৰোধ মৰ্মে অসমলৈ আহিছিল ঠিক আছে at whose request did Captain Wells came to Assam এটো কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন হয় ভালকে চাব তো এটো হৈ যাব অপচন ডি গৌৰীনাথ সিংহৰ আদেশতে বা অনুৰোধতে কেপ্টেইন ওয়েলছ অসমলৈ আহিছিল নেক্সট চাওক মানসকলে কিমান চনত প্ৰথম অসম আক্ৰমণ কৰিছিল তো এটো হৈ যাব অপচন এ 1817 দে এটো 16 হয় 17 1817 ত 1817 চনত মানসকল প্ৰথম অসমলৈ আহিছিল নেক্সট কোৱেশ্চন তো চাওক আহোমৰ হেখৰ ৰজাজনৰ নাম কি আছিল What was the name of the last king of the Ahoms? তো এটো হৈ যাব অপচন সি পুৰন্দৰ সিংহ কাৰেক্ট আনসাৰ হ'ব পুৰন্দৰ সিংহক আহোমসকলৰ হেক ৰজা বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে প্ৰথম বৈষ্ণৱ সত্ৰাধিকাৰৰ ওচৰত হৰণ লোৱা স্বৰ্গদেউজন কোন আছিল Who was the first বৈষ্ণৱ সত্ৰাধিকাৰ to take refuge in স্বৰ্গদেউ তো নকল ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি জয়ধ্বজ সিংহ ঠিক আছে জয়ধ্বজ সিংহ নেক্সট কোৱেশ্চন তো চাওক কোন স্বৰ্গদেৱে লাচিতক বৰফুকন পাতিছিল হুইচ স্বৰ্গদেউ মেড লাচিত এজ বৰফুকন লাচিতক কোনে বৰফুকন পাতিছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ চক্ৰধ্বজ সিংহ ঠিক আছে চক্ৰধ্বজ সিংহই পাতিছিল নেক্সট কোৱেশ্চন তো হৈছে ইটাখুলিৰ 1681 ৰণ মানে ইটাখুলিৰ ৰণটো 1681 চনত হৈছিল এটো লিখা আছে তো এই ৰণ কাৰ মাজত সংঘটিত হৈছিল হু ফট বেটেল অফ ইটাখুলি 1681 তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি আহোম আৰু মোগল তো মনত ৰাখিব আহোম এণ্ড মোগলছ নেক্সট চাওক উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল হু বিল্ড দা উমানন্দ টেম্পল তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল নেক্সট চাওক নামদাঙৰ হিলৰ হাকু কোনে নিৰ্মাণ কৰাইছিল হু বিল্ড দা নামদাং ষ্টোন ব্ৰিজ তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি ৰুদ্ৰসিংহই 1703 চনত নামদাঙৰ হিলৰ হাকু নিৰ্মাণ কৰাইছিল নেক্সট দিছে উগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল হু বিল্ড দা উগ্ৰতাৰা টেম্পল তো দা কাৰেক্ট আনসাৰ হ'ব অপচন বি শিৱসিংহ ঠিক আছে শিৱসিংহই উগ্ৰতাৰা মন্দিৰ নিৰ্মাণ কৰাইছিল চনটো আছিল 1725 1725 ত নেক্সট চাওক জলম বঁটা আখ্যা কাক দিয়া হৈছিল হু ওয়াজ এৱাৰ্ডেড দা জলম এৱাৰ্ড তো এটো হ'ব অপচন ডি কীৰ্তি চন্দ্ৰ বৰবৰুৱাক দিয়া হৈছিল তাৰ পিছৰটো চাওক হয়গ্ৰীব মাধৱ মন্দিৰৰ প্ৰতিষ্ঠাপক কোন আছিল হু ওয়াজ দা ফাউণ্ডাৰ অফ দা হয়গ্ৰীব মাধৱ টেম্পল তো নকল ইয়াৰ এই চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো আমি পোৱা নাই যেটো গুগলত চাইছিল তো অপচন বেলেগ এটা ওলাইছে মই অপচন ই বনাই দিছো এটা তো এটো হৈ যাব ৰঘুদেৱ নাৰায়ণ ঠিক আছে গুগলত চাওতে ৰঘুদেৱ নাৰায়ণ ওলাইছে সো ৰঘুদেৱ নাৰায়ণ হ'ব লাগে আপোনালোকে কমেন্ট কৰিবচোন হয় নে নহয় তো ঠিক আছে হয়গ্ৰীব মাধৱ মন্দিৰৰ প্ৰতিষ্ঠাপক কোন ৰঘুদেৱ নাৰায়ণ হয়
নেক্সট চাওক কুৰংগ নয়নীক কোনে বিয়া কৰাইছিল হু মেৰিড কুৰংগ নয়নী ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি ৰাজেশ্বৰ সিংহ ঠিক আছে ৰাজেশ্বৰ সিংহই কুৰংগ নয়নীক বিয়া কৰাইছিল নেক্সট কোৱেশ্চন কোনজন ৰজাৰ সময়ছোৱাত দণ্ডুৱাটো সংঘটিত হৈছিল ডিউৰিং দ্য ৰেইন অফ হুইচ কিং দণ্ডুৱা ৰিবেলিয়ন টেক প্লেচ তো এইটো হ'ব অপচন বি কমলেশ্বৰ সিংহৰ ৰাজত্বকালত দণ্ডুৱাটো হৈছিল নেক্সট চাওক মহাৰাণী ফুলেশ্বৰীয়ে খন্দুৱা পুখুৰীটোৰ নাম কি আছিল হোৱাট ৱাজ দ্য নেম অফ দ্য পণ্ড ডাক বাই মহাৰাণী ফুলেশ্বৰী দ্য কাৰেক্ট আনসাৰ ইজ অপচন এ গৌৰী সাগৰ ঠিক আছে গৌৰী সাগৰটো মহাৰাণী ফুলেশ্বৰীয়ে খন্দুৱাইছিল নেক্সট কোৱেশ্চন চিলাৰায়ে কোনজন আহোম ৰজাক যুদ্ধত পৰাস্ত কৰিছিল Which Ahom king did Silarai defeated in battle? তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো যে অপচন ডি ওপৰ এটাও নহয় নন অফ দ্য এবভ ঠিক আছে ভগা ৰজা নহয় নৰিয়া ৰজা বগনিয়ান ৰজা নহয় এই তিনিজনৰ এটাও নহয় তো কাৰেক্ট আনসাৰটো হ'ব কাৰেক্টটো কৈ দিছো মানে যদি আপোনালোকৰ অপচনতটো যদি এটো নাহে তো এটো হৈ যাবগে খুৰা ৰজা ঠিক আছে খুৰা ৰজা বা কি বুলি হ'ব পাৰে সুখামফা খুৰা ৰজা বা সুখামফাক চিলাৰাই হৰুৱাইছিল আজি ভিডিঅ'ৰ লাষ্ট কোৱেশ্চনটো চাওক পাইক প্ৰথাৰ প্ৰৱৰ্তন কোনে কৰিছিল হু ইন্ট্ৰোডিউস দ্য পাইক সিস্টেম তো জানিব লাগে অপচন এটো হ'ব উদ্ধত্তৰ প্ৰতাপ সিংহই পাইক প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল ঠিক আছে প্ৰতাপ সিংহৰ ৰাজত্বকালত আৰু কোনে কৰিছিল এটো মোমাই তামুলী বৰবৰুৱা তো যদি চাওক মোমাই তামুলী বৰবৰুৱা আহে তেতিয়া কিন্তু হেতু শুদ্ধ দিব কাৰণ প্ৰতাপ সিংহ আৰু মোমাই তামুলী বৰবৰুৱা একেটা মানে কোৱেশ্চনত অপচনত নাথাকিব সো প্ৰতাপ সিংহ যদি থাকে এটো হৈছে প্ৰতাপ সিংহৰ ৰাজত্বকালতহে প্ৰৱৰ্তন কৰিছিল মেইন মানুহজন আছিল মোমাই তামুলী বৰবৰুৱা হে সো ভালকে বুজি পাইছে আৰু ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব কাৰণ আপোনালোকৰ এক্সামলৈকে এটা বেছি সময় নাই তো যদি আপোনালোকে মক টেষ্টখন ল'ব বিচাৰে লৈ ল'ব স্ক্ৰিনত থকা নম্বৰটো আমাক হোৱাটছএপত মেছেজ কৰি দিব ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক এক্সামৰ আগলৈকে এতিয়া ডেইলি ভিডিঅ' পাই থাকিব ধন্যবাদ